আৰম্ভণিৰ খবৰ এছআই কেলেংকাৰীৰ অভিযুক্ত অক্ষয় চান্দক গ্ৰেপ্তাৰ কৰা হৈছে সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে অক্ষয় চান্দ বৈদ্যক চিকিৎসালয়ৰ পৰা মুকলিৰ পিছতে বৈদ্যক গ্ৰেপ্তাৰ কৰা হৈছে অক্ষয় চান্দ বৈদ্যক সিজিএম আদালতত হাজিৰ কৰা হৈছে উল্লেখযোগ্য যে এইগৰাকী অক্ষয় চান্দ বৈদ্য যেহেতু তেওঁৰ ঘৰত অভিযান চলিছিল তাৰ পাছতে তেওঁৰ গোদামত ৰহস্যজনক অগ্নিকাণ্ড সংঘটিত হৈছিল বঙাইগাঁৱত দল সংগঠনে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ পাছতে হঠাৎ তেওঁ এখন নাটকৰ সৃষ্টি কৰিলে গুৱাহাটীৰ মাৰোৱাৰী হস্পিটেলত ভৰ্তি হ'ল তাৰ পাছত এপ'লো হস্পিটেলত ভৰ্তি হ'ল মুঠতে হস্পিটেল সলাই অৱশেষত সিআইডিৰ জালত পৰিছে এইগৰাকী বিতৰ্কিত ব্যৱসায়ী এছআই কেলেংকাৰীৰ অভিযুক্ত এওঁ নাম অক্ষয় চান্দ বৈদ্য অৱশেষত গ্ৰেপ্তাৰ হৈছে সিআইডিৰ হাতত চিকিৎসালয়ৰ পৰা মুকলিৰ পিছতে বৈদ্যক গ্ৰেপ্তাৰ কৰা হৈছে অক্ষয় চান্দ বৈদ্যক সিজিএম আদালতত হাজিৰ কৰোৱা হৈছে মিয়া মিউজিয়ামৰ প্ৰস্তাৱ গ্ৰহণ কৰা বিধানসভাৰ স্থায়ী কমিটিৰ বৈঠকত আছিল মাথো 5 গৰাকী সদস্য বৈঠকৰ প্ৰস্তাৱত নাছিল মিয়া মিউজিয়ামৰ প্ৰসংগ কংগ্ৰেছেহে মিয়া মিউজিয়ামক লৈ ৰাজনীতি কৰাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ যিজনকে আঙুলিয়াই তেওঁই কয় মই নাই মই যেটো জানিছো মই এই মিটিংখনত মই মোষ্ট প্ৰবেবলি মই তাতে এটেন্ড নাই এইজন গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰা চৰচাপৰিত বসবাস কৰা লোকৰ বাবে যাদুঘৰ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া ষ্টেণ্ডিং কমিটিখনত নাম আছে এইজন বিজেপি বিধায়ক উৎপল বৰাৰ সোমবাৰে ষ্টেণ্ডিং কমিটিৰ আন এজন সদস্য পদ্ম হাজৰিকাই ঘোষণা কৰিছিল ষ্টেণ্ডিং কমিটিৰ সভাত উপস্থিত নথকাৰ কথা যে সেই কমিটিখনত যদি এই কথা কেতিয়াবা আলোচনা হৈছে তেনেকুৱা কোনো সভাত মই উপস্থিত নাই আৰু কিছুদিন ধৰি আমাৰ অসম বিধানসভাৰ যিকেইখন কমিটিত মই সদস্য আছো মই উপস্থিত থাকিব পৰা নাই গতিকে মোৰ অজ্ঞাতে যদিও হৈছে মই নাজানো মিয়া সংগ্ৰহালয় হওক অন্য কথা আউটাৰ বাহিৰত থকা কোনো কথা আচলতে তাত কেতিয়াও সভাটো প্ৰস্তাৱ দিয়াটো উচিত হোৱা নাই এইবাৰ উৎপল বৰায়ো ষ্টেণ্ডিং কমিটিৰ সভাত উপস্থিত নথকা বুলি দাবী তুলি কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ তীব্ৰ বিৰোধিতা কৰে মই যদিও নাই বা কোনোবা কমিটিৰ মেম্বাৰসকলে আমাৰ বিভিন্ন দলৰ মেম্বাৰ আছে তাত অকল বিজেপি দলৰে নহয় বিভিন্ন দলৰ মেম্বাৰসকলে এটা প্ৰপ'জেল পঠাইছে আৰু সেই প্ৰপ'জেলটো হয়তো যদি পঠাইছে মই এইটো জ্ঞাত নহয় আৰু কোনো কাৰণত আমি তাত অকল গুৰুজনাৰ সৃষ্টিৰাজিবিলাক কলাক্ষেত্ৰত ৰখা হ'ব আৰু কোনো কাৰণতে মিয়াৰ মিউজিয়াম বনোৱা কোনো কাৰণতে নহ'ব যদি বৈঠকত এই দুই বিজেপি বিধায়ক নাছিলে তেন্তে কোন আছিল ষ্টেণ্ডিং কমিটিৰ সভাত সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ঘোষণা ষ্টেণ্ডিং কমিটিৰ সভাত আছিল মাত্ৰ 5 জন সদস্য কংগ্ৰেছৰ চেয়াৰমেন আলী ৱাজেদ আলী চৌধুৰী বিজেপিৰ মানসিং ৰংপি গণেশ কুমাৰ লিম্বু আৰু ৰূপ শৰ্মা এই যি 15 জনীয়া যি ডিপাৰ্টমেণ্ট ৰিলেটেড যি ষ্টেণ্ডিং কমিটি এই কমিটিৰ এখন বৈঠকত কলাক্ষেত্ৰ মিউজিয়াম সন্দৰ্ভত আলোচনা হৈ পেলাই এটা তেওঁলোকে ৰিকমেণ্ডেশ্যন দিছিল আৰু ৰিকমেণ্ডেশ্যন যিদিনাখন দিছিলে তাত 15 জন সদস্যৰ ভিতৰত 5 জন সদস্য উপস্থিত আছিলে উৎপল দত্ত ডাঙৰীয়া নাছিলে মানসিং ৰংপি সিনিয়ৰ মেম্বাৰ হিচাপে তেখেতক চেয়াৰমেনৰ দায়িত্ব দিছিলে মানসিং ৰংপি আছিলে ৱাজেদ আলী চৌধুৰী আছিলে চেয়াৰমেন আলী আহমেদ আছিলে গণেশ কুমাৰ লিম্বু আছিলে আৰু ৰূপক শৰ্মা আছিলে 5 গৰাকী তাত সদস্য উপস্থিত আছিলে মই আজি অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকে মোক জনোৱা সূত্ৰৰ মতে সেইদিনাখন 5 গৰাকী সদস্য তাত আছিলে ইফালে ষ্টেণ্ডিং কমিটিৰ সভাত নাম থকাৰ পিছতো বিজেপিৰ ৰূপ শৰ্মায়ো এই মিয়া মিউজিয়াম স্থাপনৰ বিৰোধিতা কৰি মাৰিছে পাভলতি যে এইটো একেবাৰে অবাস্তৱ এক অযুক্তিসংগত ইয়াক কোনো গ্ৰহণযোগ্যতা নাই অসমৰ ৰাইজে নিবিচাৰে গতিকে এই যিটো প্ৰস্তাৱ এইটো মই ভাবোঁ যে পোনচাতে চৰকাৰে এইটো নাকচ কৰিব এতিয়া সকলোৰে মুখত কথা মিয়া মিউজিয়ামক লৈ ৰাজনীতি হৈছে যে এইটোক লৈ পেলাই তেওঁলোকে ৰাজনৈতিক এটা ৰহণ সানি পেলাই তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছে কংগ্ৰেছ দলে কলাক্ষেত্ৰত এটা মিয়া মিউজিয়াম স্থাপন কৰিব লাগে বুলি এক বিতৰ্ক আনি পেলাই যাতে ইউডিএফৰ ভোট সহাই পেলাই যাতে কংগ্ৰেছত যাতে কিছু ভোট যাতে তেওঁলোকে নিব পাৰে তাৰ কাৰণেহে এক নিৰ্দিষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে মই ভাবিছো এটা এটা ৰাজনৈতিক ষড়যন্ত্ৰ কিয়নো নিৰ্বাচন আহি আছে নিৰ্বাচন অহাৰ আগত এইবিলাক চেয়াৰমেন আলী ডাঙৰীয়াই কিছুমান কথা উলিয়াইছে পিছে এই ৰাজনীতি কোনে কৰিছে কিয় কৰিছে এই ৰাজনীতিৰ লক্ষ্য কি
সেয়া এতিয়া বহুল চৰ্চিত প্ৰশ্ন। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মন্ত্ৰীৰ মুখৰ কথাত বাতিল নহয় বিধানসভাত গৃহীত হোৱা মিয়া মিউজিয়ামৰ প্ৰস্তাৱ। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই এই তাৎপৰ্যপূৰ্ণ মন্তব্য কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ। লগতে 7 মাহ পূৰ্বে শাসকীয় বিজেপিয়ে সদনত মিয়া মিউজিয়ামৰ প্ৰস্তাৱক সমৰ্থন জনাই এতিয়া পাভলুটি মৰাৰ অভিযোগ বাঘবৰৰ বিধায়কগৰাকীৰ। হিমন্ত বিশ্বক চেলেঞ্জ শ্বেৰমান আলী আহমেদৰ। মন্ত্ৰীৰ মুখৰ কথাত বাতিল নহয় বিধানসভাত গৃহীত মিয়া মিউজিয়ামৰ প্ৰস্তাৱ। 7 মাহ পূৰ্বে বিজেপিয়ে মিয়া মিউজিয়ামৰ প্ৰস্তাৱক সমৰ্থন দি এতিয়া পাভলুটি মাৰিলে। এই অভিযোগ বিধায়ক শ্বেৰমান আলী আহমেদৰ। বাঘবৰ সমষ্টিৰ জনপ্ৰতিনিধি শ্বেৰমানৰ প্ৰশ্ন, সদনৰ পূৰ্বে স্থায়ী কমিটিটো শাসকীয় 10 বিধায়কে বিৰোধিতা কৰা নাছিল শ্বেৰমান আলীৰ মিয়া মিউজিয়ামৰ প্ৰস্তাৱক। প্ৰস্তাৱ দিছিলোঁ 16 মাৰ্চৰ এই সমিতিত, আৰু সেই সমিতিত পাছ কৰিছে বিজেপি চৰকাৰে। বিজেপি দলৰ আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰৰ 10জন সদস্য আছিলে, কংগ্ৰেছৰ 3জন আছিলে, UDFৰ মাত্ৰ 2জন আছিলে। যদি তেওঁলোকে এইটো বিৰোধ কৰিব লগা আছিলে সেই সময়তে বিৰোধ কৰিব লাগিছিলে। তেওঁলোকে বিৰোধ কৰিলে এই প্ৰস্তাৱ কেতিয়াও পাছ নহয়। প্ৰথম কথা, এই প্ৰতিবেদন যেতিয়া বিধানসভাত উত্থাপন কৰা হ'ল কোনো এজন সদস্যই বিৰোধ নকৰিলে। অৰ্থাৎ মই ক'ম প্ৰস্তাৱটোহে মোৰ, কিন্তু পাছ কৰিছে বিজেপি দলে বা তেওঁলোকৰ সন্মিলিত যিখিনি মৰ্চা আছে তেওঁলোকৰ সন্মিলিত দলবোৰে। অন্যান্য জাতি জনগোষ্ঠীৰ সংগ্ৰহালয়ৰ কথা উত্থাপন হৈছিল। তেতিয়াহে চৰচাপৰিৰ 70 লাখ সংখ্যালঘু লোকৰ বাবে এই মিউজিয়ামটোৰ প্ৰস্তাৱ দিয়া হৈছিল। এই কথা নিউজ 18ক জনালে বিধায়ক শ্বেৰমান আলী আহমেদে। 70 লাখ চৰচাপৰিত বাস কৰা মানুহ, যিসকলে অসমৰ কৃষি অৰ্থনীতিলৈ প্ৰভূত অৰিহণা যোগাইছে, যিসকলে অতীজৰে পৰা অসমীয়া বুলি নিজকে পৰিচয় দি আহিছে। সেইকাৰণে মই ভাবোঁ যেনেকৈ মিচিং, বড়ো, কাৰ্বি, ৰাভা আদি বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি কলাক্ষেত্ৰত প্ৰতিফলিত হৈছে, তেনেকৈ মিয়া জনগোষ্ঠী, এই 70 লাখ মিয়া জনগোষ্ঠীৰো কলাকৃষ্টি সংস্কৃতিখিনি কলাক্ষেত্ৰত প্ৰতিফলিত হ'ব লাগে, আৰু ইয়াত আইনী কোনো বাধাও নাই। মাৰ্চত গৃহীত হোৱা বিষয়টোক লৈ 7 মাহ পিছত কিয় কুটিল ৰাজনীতি কৰিলে বুলি প্ৰশ্ন কৰে শ্বেৰমান আলী আহমেদে। বাঘবৰ সমষ্টিৰ দুবাৰৰ বিধায়ক শ্বেৰমান আলীৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান। সদনত গৃহীত হোৱা প্ৰস্তাৱ মন্ত্ৰীয়ে মুখৰ কথাত খাৰিজ কৰিব নোৱাৰিব। সিদিনাখন হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই মানুহখিনি বাংলাদেশৰ পৰা অহা। তেওঁলোক যদি বাংলাদেশৰ পৰা অহা, কেন্দ্ৰত তোমালোকৰ চৰকাৰ আছে, অসমত আছে, খেদি নিদিলা কেলে? 2-3 হাজাৰ মানুহ ডিটেনশ্যন কেম্পত কিয় ৰাখিব লাগে? বা বাংলাদেশী প্ৰত্যাৰ্পণ চুক্তি কৰি বাংলাদেশক গতাই দিয়া। যদি তেওঁলোক বাংলাদেশী নহয়, যদি তেওঁলোক ভাৰতীয় হয়, যদি সেই জনগোষ্ঠীৰ মই শ্বেৰমান আলী আহমেদ অসম বিধানসভাত প্ৰতিনিধিত্ব কৰিব পাৰোঁ, মোৰ দৰে আৰু বহুতো বিধায়ক তাত থাকিব পাৰে, যদি মোৰ দৰে বহুতো বিধায়ক সেই মিয়া জনগোষ্ঠীৰ সংসদত থাকিব পাৰে, অসম তথা ভাৰতবৰ্ষৰ উন্নয়নৰ কথা ক'ব পাৰে, যদি 70 লাখ মানুহে সংবিধান প্ৰদত্ত নাগৰিকৰ সকলো সা সুবিধা পাব পাৰে, যদি এই 70 লাখ মানুহে অতীজৰে পৰা নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে, তেতিয়াহ'লে শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোকৰ স্থান কিয় নিৰূপণ নহ'ব? 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিন্দু মুছলমানৰ নামত এতিয়া মেৰুকৰণৰ ৰাজনীতি অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে মিয়া মিউজিয়ামৰ প্ৰসংগ এতিয়া ৰাজ্যৰ ৰাজনীতিত তুমুল বিতৰ্কৰ সূচনা কৰিছে। আচলতে অসম বিধানসভাৰ শিক্ষা বিভাগৰ স্থায়ী কমিটিয়ে যুগুত কৰা পৰামৰ্শাৱলীৰ এক প্ৰতিবেদন দাখিল কৰা হৈছিল অসম বিধানসভাৰ মজিয়াত। ইয়াৰ পিছত এতিয়া সূচনা হৈছে বিতৰ্কৰ। পিছে চৰকাৰে গ্ৰহণ কৰিবনে স্থায়ী কমিটিৰ এই প্ৰতিবেদনক? বিধানসভাত চৰচাপৰিৰ যাদুঘৰ নিৰ্মাণৰ প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতো যোৱা 7 মাহে কোনেও আপত্তি নদৰ্শালে কিয়? মিয়া মিউজিয়ামৰ প্ৰস্তাৱ দিয়া বিধায়ক শ্বেৰমান আলীয়ে তুলিছে প্ৰশ্ন। প্ৰস্তাৱ দিছিলোঁ 16 মাৰ্চৰ এই সমিতিত, আৰু সেই সমিতিত পাছ কৰিছে বিজেপি চৰকাৰে। বিজেপি দলৰ আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰৰ 10জন সদস্য আছিলে, কংগ্ৰেছৰ 3জন আছিলে, UDFৰ মাত্ৰ 2জন আছিলে। যদি তেওঁলোকে এইটো বিৰোধ কৰিব লগা আছিলে সেই সময়তে বিৰোধ কৰিব লাগিছিলে। তেওঁলোকে বিৰোধ কৰিলে এই প্ৰস্তাৱ কেতিয়াও পাছ নহয়। প্ৰথম কথা, এছেম্বলিত এইটো উত্থাপন কৰা হ'ল 24 মাৰ্চত। সেইদিনাখন আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কোভিড সম্পৰ্কীয় দীঘল লেকচাৰ দিছিলে। সেইদিনাখন এই প্ৰতিবেদন যেতিয়া বিধানসভাত উত্থাপন কৰা হ'ল কোনো এজন সদস্যই বিৰোধ নকৰিলে।
ছ'চিয়েল মিডিয়াকে ধৰি বিভিন্ন মহলতো আন বহু লোকৰ প্ৰশ্ন। ষ্টেণ্ডিং কমিটিৰ সদস্য হৈ এতিয়া অজ্ঞতা প্ৰকাশ কৰা বিধায়কসকলে বিধানসভাত কি চলে তাৰ কোনো খবৰ নাৰাখে নেকি? বিধানসভাত সৰকি অহাৰ পিছতো এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মিউজিয়াম স্থাপন নকৰোঁ বুলি কৈ পাভলতি মাৰিছে নেকি? বিধানসভাৰ গৃহীত প্ৰস্তাৱ মুখৰ কথাৰে খণ্ডন কৰিলে নহ'ব বুলি বিধায়ক চেয়াৰমেনে যি চেলেঞ্জ আনিছে তাৰ পৰিণতি কি হ'ব? পিছে বিতৰ্কৰ অৱসান ঘটাই বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই স্পষ্ট কৰি দিলে, স্থায়ী কমিটিসমূহ কেৱল পৰামৰ্শ দিবৰ বাবে গঠন কৰা হয়। এই পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰিবও পাৰে, নকৰিবও পাৰে। সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ। কমিটিয়ে মানে ডিচিশ্যন লোৱাৰ পিছত আমি গভৰ্ণমেণ্টলৈকে এটা ৰিকমেণ্ডেশ্যন হিচাপত, ছাজেশ্যন মানে ৰিকমেণ্ডেশ্যন হিচাপত যায়। সেইটো ৰিপৰ্টটোত এটা ৰিকমেণ্ডেশ্যন হিচাপত যোৱা হিচাপত সেনেকৈ থাকে ৰেকৰ্ডটো। সেই হিচাপত বস্তুটো হাউচত প্লেচ হয়। হাউচত প্লেচ হোৱাৰ পিছত গভৰ্ণমেণ্টলৈকে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে দি পঠোৱা হয়। মিয়া মিউজিয়াম নিৰ্মাণৰ প্ৰস্তাৱৰ ক্ষেত্ৰতো একেই নীতি প্ৰযোজ্য হ'ব বুলি স্পষ্ট কৰি দিলে মৃগেন্দ্ৰ কুমাৰ ডেকাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বুধবাৰ অৰ্থাৎ কাইলৈ বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। কৰোনা সংক্ৰমণ ঘটাৰ পিছৰে পৰা দেশত অনুষ্ঠিত হৈছে এয়া প্ৰথমটো বৃহৎ নিৰ্বাচন। 3টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায় অৰ্থাৎ বুধবাৰে হ'ব 71টা সমষ্টিৰ ভোটগ্ৰহণ। 71টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব 1066গৰাকী প্ৰাৰ্থীৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হেভিৱেইট প্ৰাৰ্থীৰ ভিতৰত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝিৰ লগতে আছে বিহাৰৰ 6জনকৈ মন্ত্ৰী। ঝামৈ সমষ্টিত বিজেপিৰ হৈ ভোটযুদ্ধত নামিছে অষ্ট্ৰেলিয়া কমনৱেলথ গেমছত শ্বুটিঙত সোণৰ পদক লাভ কৰা 29 বছৰীয়া শ্ৰেয়াসী সিং। কোভিড প্ৰট'কল অনুসৰি প্ৰতিটো ভোটকেন্দ্ৰত লোৱা হৈছে বিশেষ ব্যৱস্থা। একোটা ভোটকেন্দ্ৰত 1000ৰ পৰা 1600লৈকেহে থাকিব ভোটাৰৰ নাম। 80 বছৰৰ ঊৰ্ধৰ লোকৰ বাবে কৰা হৈছে পোষ্টেল বেলটৰ ব্যৱস্থা। ইভিএম চেনিটাইজেশ্যন, মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে প্ৰতিটো ভোটকেন্দ্ৰতেই থাকিব থাৰ্মেল স্কেনাৰ, চেনিটাইজাৰ, হাত ধোৱা চাবোন আৰু পানী। ধাৰাবাহিক খবৰ আমি প্ৰাইম টাইম 18ত জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। নিউজ ফ্লাছ। দেহত গেৰুৱা বহন, হাতত খোলা তৰোৱাল। ৰাজপথত মুক্তভাৱে চোকা অস্ত্ৰলৈ বিশাল বাইক ৰেলী উলিয়াই প্ৰায় 70জনীয়া যুৱকৰ এটা দলে চলালে তাণ্ডৱ। তাৰ পিছতেই আৰক্ষীৰ তৎপৰতা দেখি পলাই পত্ৰং দিলে নিজকে বজৰং দলৰ সদস্য বুলি পৰিচয় দিয়া এই যুৱকৰ দলটোৱে। গেৰুৱা বহন, হাতত খোলা তৰোৱাল, তেওঁলোক বজৰং দল। চিনেমাৰ দৰে কাহিনী। আগে আগে হাতত খোলা তৰোৱাল লৈ মটৰ চাইকেলত যুৱকৰ দল, পিছে পিছে আৰক্ষীৰ গাড়ী। প্ৰায় 70জনীয়া এটা যুৱকৰ দল মটৰ চাইকেলত 2-3জনকৈ উঠি আগবাঢ়িছে যুৱকৰ দলটো। গেৰুৱা বহন, হাতত খোলা তৰোৱাল। দশমীৰ দিনা তিনিচুকীয়া চহৰৰ দৃশ্য এয়া। হাতত খোলা তৰোৱাল লৈ মটৰ চাইকেলেৰে আগবঢ়া দলটোক দেখি সন্ত্ৰস্ত হৈ পৰিছে সাধাৰণ লোক। পিছে পিছে আৰক্ষী। ব্যস্ত চহৰৰ মাজতে যুৱকৰ দলটোৰে আৰক্ষীৰ খেদাখেদি। তাৰ মাজতে আৰক্ষীৰ দলটোৱে আগভেটি ধৰে অস্ত্ৰধাৰী যুৱকৰ দলটোক। পথৰ মাজতে বাগৰি পৰে এখন মটৰ চাইকেল। আৰক্ষীক দেখি মটৰ চাইকেল ঘূৰাই পলায়ন কৰে অস্ত্ৰধাৰী যুৱকৰ দলটোৰ অধিকাংশ। আৰক্ষীয়ে জব্দ কৰে 3খন মটৰ চাইকেল, 4জন যুৱকক। আৰক্ষীৰ জেৰাত ধৃত যুৱকে ক'লে বজৰং দলৰ সদস্য তেওঁলোক। कौन सा दल से है? परमिशन लिया था आपने दाव तलवार लेके क्यों परमिशन लिया था? आपने परमिशन लिया था? नहीं परमिशन लिया था आपने दाव तलवार था, परमिशन लिया था? परमिशन लिया था? पता नहीं, हमको तो बुलाया था। आप लोग का दाव तलवार निकालने के लिए कौन दिया परमिशन? পুৱাৰে পৰা তিনিচুকীয়া চহৰত সন্ত্ৰাস চলাই আহিছিল দলটোৱে। হাতে হাতে খোলা তৰোৱাল লৈ ঘূৰি ফুৰা দলটোক দেখি সন্ত্ৰস্ত হৈ পৰিছিল তিনিচুকীয়াৰ লোক। পুৱাৰে পৰা আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এই যুৱকৰ দলটোক হিজুগুৰি অঞ্চলৰ পথত আগভেটি ধৰে আৰক্ষীৰ দলে। কোভিড প্ৰট'কল মনা দূৰৰে কথা, কোনো অনুমতি নোলোৱাকৈ দলটোৱে উলিয়াইছিল মটৰ চাইকেল সমদল। হাতত খোলা তৰোৱাল লৈ সৃষ্টি কৰিছিল সন্ত্ৰাসৰ। আৰক্ষীৰ জেৰাত ক'লে
হাতে হাতে অস্ত্ৰ লৈ অস্ত্ৰ পূজাৰ বাবে আহিছিল হেনো তেওঁলোক। तो मालूम नहीं, हम बजरंग दल से हाथ में दाव तलवार लेके किसने परमिशन दिया था प्रोसेशन विजयादशमी के? हम तो बाइक चला रहे थे ना। आपके जो ग्रुप में था तो आपके हाथ में दाव तलवार क्यों था? आपको मालूम है कि नहीं 140 पर लगाया गया है गौशाला में आपका अस्त्र पूजा का? हाँ, तो हमको बोला है आप भी आइएगा, तो हम गए थे। हाँ, उसके बाद अस्त्र पूजा। हाँ, अस्त्र पूजा। अच्छा, अस्त्र पूजा में पूजा करना, अस्त्र लेके प्रदर्शन करने का अनुमति था? वो तो मालूम नहीं मेरे। হাতত খোলা তৰোৱাল লৈ অসমতো অশুভ পৰম্পৰাৰ সৃষ্টি কৰিব বিচৰা এই দলটোক নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী, নিউজ 18 অসম নৰ্থ ইষ্ট। এক গুপুত ব্লুপ্ৰিণ্ট লৈ 1 নৱেম্বৰত 4দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্ববাহী জিতেন্দ্ৰ সিং। দিল্লীৰ পৰা গুৱাহাটীত নহয়, জিতেন্দ্ৰ সিং পোনে পোনে উপস্থিত হ'ব উজনি অসমত। দুদিন উজনিত আৰু এদিন মধ্য অসমত থকাৰ পিছতে গুৱাহাটীত উপস্থিত হ'ব ৰাহুল গান্ধীৰ অত্যন্ত বিশ্বস্ত বন্ধু তথা APCCৰ দায়িত্ববাহী জিতেন্দ্ৰ সিং। চাৰিদিনীয়া ভ্ৰমণসূচীৰে আহি আছে সিং। 1 নৱেম্বৰত অসমত উপস্থিত হ'ব জিতেন্দ্ৰ সিং। কংগ্ৰেছক উজ্জীৱিত কৰিবলৈ প্ৰস্তুত কৰিছে বিশেষ ব্লুপ্ৰিণ্ট। APCCৰ সকলো নেতাৰে কৰিছে ভাগে ভাগে আলোচনা। কেতবোৰ বিষয়ত খৰ্গহস্ত জিতেন্দ্ৰ সিং। দলৰ সলনি ব্যক্তিগত স্বাৰ্থত ঘূৰিছে একাংশ জ্যেষ্ঠ নেতা। বিসম্বাদত জড়িত একাংশ জ্যেষ্ঠ নেতা। বিসম্বাদী নেতাৰ মুখত মাৰিছে চেলোটে। 1 নৱেম্বৰৰ দুপৰীয়া 11:20 দিল্লীৰ পৰা পোনে পোনে উপস্থিত হ'ব ডিব্ৰুগড়ত। 2 নৱেম্বৰত উপস্থিত হ'ব যোৰহাটত। উজনিৰ 9খন জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতিৰ সৈতে কৰিব আলোচনা। যোৰহাটত এই আলোচনা সমাপ্ত কৰি বিয়লি উপস্থিত হ'ব নগাঁৱত। নগাঁৱত সন্ধিয়া জ্যেষ্ঠ নাগৰিকৰে আলোচনাত মিলিত হৈ নিশাটো নগাঁও আৱৰ্ত ভৱনতে কটাব সিঙে। পিছদিনা অৰ্থাৎ 3 নৱেম্বৰৰ আবেলি পৰ্যন্ত মধ্য অসম, উত্তৰ অসম আৰু পাহাৰী জিলাক সামৰি 8 জিলা কংগ্ৰেছৰ সৈতে কৰিব আলোচনা। লগতে আলোচনা কৰিব বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ সৈতেও। 3 নৱেম্বৰৰ আবেলি সেই আলোচনা সমাপ্ত কৰি গুৱাহাটী অভিমুখে ৰাওনা হ'ব প্ৰদেশ কংগ্ৰেছৰ নতুন দায়িত্ববাহী সিং। গুৱাহাটীত উপস্থিত হৈ 3 নৱেম্বৰৰ সন্ধিয়া 6 বজাত APCCৰ কোৰ কমিটিৰ সৈতে বৈঠকত বহিব। 8 বজাত বৈঠকত বহিব মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSCY, সেৱা দল আৰু ইউথ ব্ৰিগেডৰে। নিশাটো গুৱাহাটীত কটাই পিছদিনা জিতেন্দ্ৰ সিঙে 4 নৱেম্বৰত সম্বোধন কৰিব সাংবাদিকক। 8 বজাতে সাংবাদিকৰ সৈতে চাওমেল কৰি সম্বোধন কৰাৰ পিছত ৰাওনা হ'ব দিল্লীলৈ। কিন্তু জিতেন্দ্ৰ সিঙৰ APCCৰ দায়িত্ববাহী হিচাপে এই প্ৰথম অসম ভ্ৰমণসূচীটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ভ্ৰমণসূচীতেই চূড়ান্ত হ'ব ARDFৰে মিত্ৰতা আৰু মহাজোঁট বন্ধন। চূড়ান্ত হ'ব BPFক পুনৰ আদৰি লোৱাৰ সিদ্ধান্ত। কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে গেৰুৱা দল বিজেপি। বিজেপিয়ে নিৰ্বাচনক লৈ গ্ৰহণ কৰিছে এলানি কাৰ্যসূচী, য'ত প্ৰতিফলিত হৈছে দলটোৰ নিৰ্বাচনী ৰণকৌশল। নৱেম্বৰ হ'ব বিজেপিৰ ভাইব্ৰেণ্ট মাহ। বিজেপিয়ে ঘোষণা কৰিলে অবিৰাম কাৰ্যসূচী। বিজেপিৰ লক্ষ্য মিছন 100 পাৰ। ইটোৰ পিছত সিটো মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰি সংগঠন সুদৃঢ় কৰাত মনোনিৱেশ কৰিছে গেৰুৱা দল বিজেপিয়ে। 29 আৰু 30 অক্টোবৰত বিজেপিৰ ধেমাজিত OBC মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক। ধেমাজিতে 30 অক্টোবৰত অনুষ্ঠিত হ'ব মৰ্চাসমূহৰ সভাপতি, সাধাৰণ সম্পাদক, প্ৰভাৰীৰ সভা। 31 অক্টোবৰত প্ৰতিখন জিলাত একতাৰ দৌৰ। 1 পৰা 4 নৱেম্বৰলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৰিব BTR ভ্ৰমণ। 1 পৰা 15 নৱেম্বৰলৈ মণ্ডল পৰ্যায়ত চলিব দুদিনীয়াকৈ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে বিজেপিয়ে। 6 নৱেম্বৰত বিজেপিয়ে গুৱাহাটীত অনুষ্ঠিত কৰিব বিধানসভা বিস্তাৰকৰ প্ৰশিক্ষণ শিবিৰ। 1 নৱেম্বৰৰ পৰা 4 নৱেম্বৰলৈ আমি BTADৰ 3খন জিলাত, বাক্সা জিলাত 1 আৰু 2 তাৰিখে,
2 আৰু 3 তাৰিখে চিৰাং জিলাত আৰু 3 আৰু 4 তাৰিখে ডিব্ৰুগড় জিলাত আমি সাংগঠনিক সভাৰ আমি আয়োজন কৰিছোঁ। আজিও আজি সন্ধিয়া আৰু কাইলৈ লখিমপুৰ জিলাত সাংগঠনিক সভা আছে। ঠিক তেনেকুৱাকৈ পৰহি আমাৰ সভা আছে ধেমাজি জিলাত, ঢকুৱাখানা জিলাত। বিধানসভাৰ যিসমূহ বিস্তাৰক ইতিমধ্যে 126টা বিধানসভাত 126জন বিস্তাৰক নিয়োগ কৰা হৈছে আৰু সেই বিস্তাৰকসকলৰ এখন সভা আমি প্ৰশিক্ষণ শিবিৰ এটা আয়োজন কৰিছোঁ গুৱাহাটীত 6 নৱেম্বৰ তাৰিখে। 7 নৱেম্বৰত গুৱাহাটীতে বিধানসভা প্ৰভাৰী সংযোজকৰ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰাৰ লগতে 8 নৱেম্বৰত অনুষ্ঠিত কৰিব মিডিয়া কৰ্মশালা। 9 নৱেম্বৰত বিজেপিৰ ছ'চিয়েল মিডিয়া কৰ্মশালা। পৰিয়াল মিলন মৰ্চাসমূহৰ মণ্ডল পৰ্যায়ৰ কাৰ্যনিৰ্বাহকৰ লগতে ভাইব্ৰেণ্ট নৱেম্বৰ মাহতে 19 নৱেম্বৰত বিজেপিয়ে অনুষ্ঠিত কৰিব কোৰ কমিটিৰ বৈঠক, য'ত বিজেপিয়ে তৈয়াৰ কৰিব নিৰ্বাচনী ৰূপৰেখা। নৱেম্বৰ মাহৰ উপৰিও ডিচেম্বৰ মাহতো থাকিব বিজেপিৰ অবিৰাম কাৰ্যসূচী। বুথ মণ্ডল সকলো পৰ্যায়ৰ কাৰ্যকৰ্তাক সামৰি ইখনৰ পিছত সিখন বৈঠকৰ কাৰ্যসূচী হাতত লোৱা বিজেপিয়ে 26 আৰু 27 ডিচেম্বৰত কৰিমগঞ্জত অনুষ্ঠিত কৰিব কাৰ্যনিৰ্বাহক সভা। 26 আৰু 27 তাৰিখে কৰিমগঞ্জত আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। যি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আমি গুৱাহাটীত অনুষ্ঠিত কৰিছিলোঁ কিছুদিন আগতে, এইবাৰ পৰৱৰ্তী স্থান আমি কাৰ্যনিৰ্বাহক সভা প্ৰথমবাৰৰ কাৰণে কৰিমগঞ্জত অনুষ্ঠিত হ'ব আৰু তাৰ বিষয়ববীয়া সভাখন হ'ব আমাৰ শিলচৰত হ'ব আৰু 26 ডিচেম্বৰত হ'ব আমাৰ প্ৰধানমন্ত্ৰীৰ মন কী বাত। কেমেৰাত হিতেশ ডেকাৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ।